নমস্কাৰ, মই প্ৰদীপ। পূজা আৰাধনা আমি সকলোৱে পূজা কৰোঁ। সকলো ধৰ্মৰ মানুহে বিভিন্ন পদ্ধতিৰে পূজা বা ঈশ্বৰক আৰাধনা কৰে। পদ্ধতিবোৰ বিভিন্ন হ'ব পাৰে, কিন্তু আমি ভগৱানক আমাৰ মনৰ কথা বা ভগৱানৰ পৰা আমি কিবা এটা বিচাৰি পূজা আমি কৰোঁ। যাগ যজ্ঞ সকলোবোৰ বিভিন্ন পদ্ধতিৰে আমি ভগৱানক সন্তুষ্ট কৰিবলৈ আমি চেষ্টা কৰোঁ। কিন্তু সেই যিবোৰ পদ্ধতি, পূজা কৰাৰ যিটো পদ্ধতি, যিটো দান দক্ষিণাৰ যিটো পদ্ধতি ভগৱানৰ নামত, সেইবোৰ জানো শুদ্ধ পদ্ধতি হয়? আজিৰ এই কাহিনীটোৱে নিশ্চয় আপোনালোকক পূজা কৰাৰ অন্য এটা নতুন পদ্ধতি আপোনালোকৰ মনলৈ আনি দিব। এদিনাখন এজন মানুহে চিন্তা কৰিলে, এজন যুৱকে চিন্তা কৰিলে যে মই চাইকেলেৰে কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিম। কামাখ্যা মন্দিৰৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় 5খন জিলা পাৰ হৈ যাব লাগে। 2 দিন লাগিব চাইকেল চলালে। তেওঁ চাইকেলেৰে কামাখ্যা দৰ্শন কৰাৰ সিদ্ধান্ত কৰি যাবলৈ ওলাল। তেওঁ এজন মানুহৰ তাত বনুৱা হিচাপত প্ৰায় কাম কৰিছিল, আৰু তেওঁ যেতিয়া গম পালে যে তেওঁৰ বনুৱাজনে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাবলৈ ওলাইছে চাইকেলেৰে, তেওঁ হাতত একো পা পইচা লৈ যাব বিচৰা নাই। তেতিয়া সেই মানুহজনে, তেওঁ অকণমান ধৰ্মিষ্ঠ মানুহ, তেওঁৰ বনুৱাজনক মাতি আনি ক'লে, তই বোলে মা কামাখ্যাৰ ওচৰলৈ চাইকেলেৰে যাব বিচাৰিছ, গতিকে তই যেতিয়া যাবি, গতিকে সেইকাৰণে মোৰ পৰা এই 500 টকাটো তোক দিলোঁ, আৰু তই মা কামাখ্যাৰ ওচৰত এই 500 টকাটো অৰ্পণ কৰিবি, মোৰ নামত অৰ্পণ কৰিবি। তেতিয়া সেই ল'ৰাজনে ক'লে, হ'ব বাৰু। এই বুলি কৈ তেওঁ কামাখ্যা মন্দিৰলৈ চাইকেল মাৰি আহিল। আহি থাকোঁতে তেওঁ দেখা কামাখ্যা পাবলৈ আৰু এদিন বাকী আছে। ঠিক সেই মুহূৰ্ততে তেওঁ এদিন ৰাস্তাৰ ওচৰত দেখিলে যে কেইজনমান বনুৱাৰ সৰু সৰু সন্তানে, প্ৰায় 2ৰ পৰা 6-7 বছৰীয়া 7-8জনমান ল'ৰাই কান্দি আছে। তেতিয়া আৰু মাক দেউতাকে এটা বিল্ডিং এটা কনষ্ট্ৰাকশ্যনত কাম কৰি আছে। ল'ৰাজনে তাত নমি সুধিলে, তোমালোকে কিয় কান্দি আছা? তেতিয়া ক'লে যে আমি খাবলৈ পোৱা নাই, গতিকে আমাৰ বিৰাট ভোক লাগিছে, মাহঁতে সেই কাম শেষ হোৱাৰ পিছতহে আমাক খুৱাব। তেতিয়া ল'ৰাজনৰ বেয়া লাগিল, কিন্তু হাতততো তেওঁৰ পইচা নাই। কিন্তু তেওঁৰ সেই যাৰ ঘৰত কাম কৰিছিল সেই মানুহজনে যে 500 টকা এটা দি পঠাইছিল, সেই পইচাটোৰে তেওঁ কি কৰিলে, সকলোৰে বাবে খোৱা বস্তু কিনি আনিলে, আনি তেওঁলোকক খাবলৈ দিলে। 350 টকা এটা তেওঁৰ খৰচ হ'ল। তাৰপিছত তেওঁৰ হাতত যি 150 টকা ৰ'ল, সেই 150 টকা হাতত লৈ তেওঁ আহিল। পিছদিনা মা কামাখ্যাক দৰ্শন কৰিলে, আৰু মা কামাখ্যাৰ য'ত অৰিহণা দিয়া যিটো বাকচ থাকে, তাত তেওঁ কাম কৰা মানুহজনৰ নামতে সেই 150 টকা এটা অৰ্পণ কৰিলে। তাৰপিছত সেইদিনাৰ ৰাতি, তাৰপিছত তেওঁ যেতিয়া ঘৰলৈ আকৌ চাইকেল মাৰি উভতি আহিল, তেতিয়া পিছদিনাখন তেওঁ সেই যিজনে 500 টকা দিছিল তেওঁৰ ওচৰলৈ গ'ল। তেতিয়া যাতে সেই মানুহজনৰ খঙেৰে তেওঁক ক'লে, তই মোৰ 500 টকাটো কিয় অন্য কামত খৰচ কৰিলি? তেতিয়া সি ক'লে, মইতো অন্য কামত খৰচ কৰা নাই। নহয়, তই মোক মিছা কৈছ, কাৰণ তই আজিৰ পৰা 3 দিন আগতে তই যেতিয়া কামাখ্যালৈ গৈছিলি, তেতিয়াই সপোনতে মোক মা কামাখ্যাই দৰ্শন দিছিল আৰু কৈছিল, বোপাই তই যে মোৰ নামত 350 টকা এটা দি পঠাইছ, সেই 350 টকাটো মই পাইছোঁ, গতিকে মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে আৰু থাকিব। গতিকে মা কামাখ্যাই মোক সপোনত যেতিয়া দৰ্শন দি ক'লে, কিন্তু মই তোৰ হাতটোক মই 500 টকাহে দি পঠাইছিলোঁ, কিন্তু তই মাত্ৰ 350 টকাহে মা কামাখ্যাৰ নামত দিলি, বাকী 150 টকা তই কি কৰিলি? তেতিয়া সেই ল'ৰাজনে তেওঁৰ সেই 500 টকাটো ক'ত কেনেকৈ খৰচ কৰিলে এই সকলোবোৰ বৰ্ণনা দিলে। তেতিয়া সেই মানুহজনে বুজি উঠিলে যে প্ৰকৃততে পূজা আৰাধনা কি, ভগৱানক আমি কিদৰে সন্তুষ্ট কৰিব পাৰোঁ, কি কৰিলে ভগৱান সন্তুষ্ট হয়, আৰু কাৰ নামত কি ধৰণৰ আমি খৰচ কৰিলে আমাৰ ভগৱানে পায়। এই কথাখিনি আপুনি নিশ্চয় বুজি পাইছে। আৰু আমি সকলোৱে
আমি আমাক যাক যিটো কথা যিটো বস্তুৰ প্ৰয়োজন, কোনোবা ভোকত আছে, কোনোবা পিয়াহত আছে, এইবোৰ কথা চিন্তা নকৰি যাক যিটোৰ প্ৰয়োজন সেই বস্তুটো আমি নিদি আমি কেৱল নামত ভগৱান বুলি আমি মন্দিৰত আমি অকল দান দক্ষিণা দিলেই, পূজা অৰ্চনা কৰিলেই কিন্তু ভগৱান সন্তুষ্ট নহয়। আমি আৰ্তজনক সহায় কৰিব লাগিব, ভোকাতুৰজনক আমি খাদ্য দিব লাগিব, তৃষ্ণাতুৰজনক আমি পানী দিব লাগিব, ভয়তুৰজনক আমি সাহস দিব লাগিব। তেতিয়াহে আমি ভগৱানক পূজা কৰা হ'ব। আজিলৈ এৰিলোঁ। মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব, আৰু মোক যদি এইদৰে আপোনালোকে লাগ পাব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো আৰু মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ পুনৰ আপোনালোকক নমস্কাৰ দি এৰিলোঁ।